হেল্ল' এভৰিৱান, আপোনালোকে এছএছচি জিডিৰ এনচাৰ কি ইতিমধ্যে চালে? মানে যিখন এনচাৰ কি আপোনালোকে চালে সেইখনত আপোনালোকৰ প্ৰায় ৰিজাল্টটো আছে। মানে আপুনি কেনেকুৱা ধৰণৰ পৰীক্ষা দিছে, কিমান নাম্বাৰ পাব সেইটো ৰিজাল্ট আছে। সকলোখিনি কোৱাৰ আগতে আপোনালোকে যে চালে কিমানটা নাম্বাৰ মানে আপোনাৰ শুদ্ধ হৈছে, টোটেল মাইনাছ কৰি বা আপোনাৰ ভুল হোৱা গোটেইখিনি মিলাই কিমান নাম্বাৰ আপোনালোকে পাব সেইখিনি কমেণ্টত সকলোৱে জনাব যে আপুনি ইমান নম্বৰ পাব, আপুনি ইমান কেটেগৰী, এছচি কেটেগৰীৰ মই ইমান পাম, ওবিচি কেটেগৰীৰ মই ইমান পাম, বা জেনেৰেল ডিষ্ট্ৰিক্ট হওক, বৰ্ডাৰ ডিষ্ট্ৰিক্ট হওক, আপোনালোকে মেনশ্যন কৰি কমেণ্টত জনাব যে মই ইমানখিনি নাম্বাৰ পাম বা ইমানখিনি নাম্বাৰ পাইছোঁ। মানে সেইটোৱে আপোনাৰ নাম্বাৰ হ'ব, যিটো নাম্বাৰ আপোনালোকে এনচাৰ কিট পাইছে। কিন্তু নৰ্মেলাইজেশ্যন যিটো নাম্বাৰ থাকিব সেইটো এড হ'ব। সেইটো বাৰু আপোনালোকক কি হিচাপে ভাবিব পাৰে সেইটোও কৈ আছোঁ। পোনপ্ৰথমে আপোনালোকৰ নাম্বাৰবোৰ কমেণ্ট বক্সত জনাব। এতিয়া কথাটো হ'ল কি, যিহেতু এতিয়া ফিজিকেল টেষ্ট হ'বলৈ গৈ আছে, ফিজিকেল টেষ্টটো অতি সোনকালে হ'ব। আৰু মই কৈছিলোঁৱে যে 5 তাৰিখৰ ভিতৰত এনচাৰ কি আহি গ'ল, অতি সোনকালে ৰিজাল্টো আহিব। আপোনাৰ যিখিনি NCC আছে তেওঁলোকে এক্সট্ৰা মাৰ্কো পাব, 8 নম্বৰলৈকে এক্সট্ৰা মাৰ্ক পাব। NCC C চাৰ্টিফিকেট থকাখিনিয়ে, B থকাখিনিয়ে 4.8 পাব, A থকাখিনিও পাব। গতিকে আপোনালোকক এইখিনিতে কৈ দিওঁ, যিখিনি নৰ্মেলাইজেশ্যন মাৰ্ক থাকিব সেইখিনি আপোনালোকৰ মেৰিট লিষ্টৰ মাৰ্ক বুলি ভাবি লওক। মানে কি, এতিয়া ধৰি লৈছোঁ আপোনালোকে 45 মাৰ্কছ পাইছে, আপুনি ফিজিকেল দিব পালে, এনচাৰ কি হিচাপত কৈছোঁ, যিটো 45ৰ সলনি আপোনালোকে 5 নম্বৰ, 6 নম্বৰ, 7 নম্বৰ, আপ টু 15 নম্বৰ যোনে যি নাপাওক কিয় নৰ্মেলাইজেশ্যনৰ, সেই নৰ্মেলাইজেশ্যনৰ মাৰ্কখিনি আপোনালোকে মেৰিট লিষ্টৰ যিখিনি কাট অফ বাঢ়ে সেইখিনি কাট অফ বুলি ভাবি লওক। আৰু এইবাৰ ফাইনেল কাট অফ ইমানো বেছি নাযায়, আপোনালোকে চিন্তা কৰিব নালাগে। যিখিনি নাম্বাৰ আপোনালোকৰ মেডিকেলৰ ভিতৰত থাকিব সেইখিনি নাম্বাৰে আপোনালোকৰ মেৰিটত থকাৰ চান্স আছে। কাৰণ কি, বাহিৰৰ ল'ৰা ছোৱালী এইবাৰ আহিব নোৱাৰে, বা আহিব অলপ ভয়ো খাব। আৰু যদি আহে, আমাৰ অসমৰ ল'ৰা ছোৱালীখিনি ছাপোৰ্ট কৰিলে তেওঁলোকে ইণ্টাৰভিউ দিব নোৱাৰে। মানে এতিয়া ৰানিঙৰ কাৰণে যিখিনিয়ে নাম্বাৰ বেছি পাইছে সেইখিনি বিশেষকৈ বাহিৰৰ ল'ৰা ছোৱালীয়েতো পৰীক্ষা দিছে, সেইখিনি কাৰণেও কাট অফটো অলপ বেছি যাব পাৰে। এতিয়া কিমান নম্বৰৰ ভিতৰত আপোনালোকে ফিজিকেল দিব পাব বা কাৰ কিমান নাম্বাৰ আছে সেইটো যদি আপোনালোকে চাব যায়, একজেক্টটো কাট অফ ক'ব নোৱাৰি। কিন্তু মই আপোনালোকৰ ফিজিকেলৰ বাবে যদি প্ৰিপেৰেশ্যন চলাব বিচাৰে তেতিয়াহ'লে আপোনালোকে 30টাৰ পৰা 35টা যদি আপোনালোকৰ কুৱেশ্যন শুদ্ধ হৈছে, 110% শুদ্ধ হৈছে, তেতিয়াহ'লে আপোনালোকে ফিজিকেল ষ্টাৰ্ট কৰি দিয়ক। মানে 60 মাৰ্কছৰ পৰা 70ৰ ভিতৰত আপোনালোকৰ ফিজিকেল কাট অফ যাব। যিকোনো কাষ্টৰে মেৰিট লিষ্ট কিমান যায় ফাইনেল সেইটো ক'ব নোৱাৰি, কিন্তু ফিজিকেল আপোনালোকে এইখিনি নাম্বাৰৰ ভিতৰত দিব পাব। 60 to 70ৰ ভিতৰত আপোনালোকে দিব পাৰিব। মানে 30 কুৱেশ্যনৰ পৰা 35টা কুৱেশ্যনৰ ভিতৰত যদি আপোনালোকৰ শুদ্ধ হৈছে তেতিয়াহ'লে আপোনালোকে আৰামছে ফিজিকেল দিব পাব। যিকোনো কাষ্টৰ, জেনেৰেলৰ পৰা OBC, SC, EWS লৈকে। গতিকে এইখিনি হ'ল মোৰ ক'ব লগা। বাকী আপোনালোকে ফিজিকেল আৰম্ভ কৰি দিয়ক, সোনকালে ইণ্টাৰভিউ হ'ব গৈ আছে। বাকী ডকুমেণ্টছখিনিৰ ওপৰত ভিডিঅ' দিম, যিখিনি ডকুমেণ্টছ লাগে। কাৰ কিমান নাম্বাৰ আছে কমেণ্ট বক্সত জনাব, তেতিয়া একজেক্ট এটা কাট অফৰ ওপৰত ভিডিঅ' বনাব পাৰি। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি, জয় আই অসম।